যিসমূহ বিদ্যালয়ত জোতা বাধ্যতামূলক প্ৰয়োজন সাপেক্ষে নিয়ম সলনি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ, পাঠদানৰ সময়ত গৰমৰ উষ্ণতা বৃদ্ধি পালে কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰিলে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি দিয়া হৈছে নিৰ্দেশনা। এই মুহূৰ্তত জনাইছো ডাঙৰ খবৰ, এই সম্পৰ্কত অভিভাৱককো তাৎক্ষণিকভাৱে অৱগত কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বিদ্যালয়ে বিদ্যালয়ে জাৰি কৰা হৈছে নতুন জাননী। বিদ্যালয়ৰ বিৰতিৰ সময়ত ছাত্ৰ ছাত্ৰীসকল চৌহদৰ বাহিৰলৈ ওলাই যাব নোৱাৰিব। ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ অধীনত বাহিৰৰ সকলো কাম পৰিহাৰ কৰিবলৈ নিৰ্দেশ। সকলো চৰকাৰী প্ৰাদেশিকৃত চাহ বাগান পৰিচালিত ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ নিৰ্দেশনা। যোৰহাট শিক্ষা বিভাগৰ আহ্বানৰ পাছতে যোৰহাট জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ জাননী প্ৰতিখন বিদ্যালয়লৈ। জনাইছে এই মুহূৰ্তত ডাঙৰ খবৰ, উৎকট গৰমৰ বাবে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে বিশেষ নিৰ্দেশনা দিছিল ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা আয়ুক্তসকলক যে প্ৰতিখন জিলাৰ গৰমৰ প্ৰতি লক্ষ্য ৰাখি পৃথক পৃথক হ'ব প্ৰতিখন জিলাৰ বিদ্যালয়ৰ হাল সলনি। অৰ্থাৎ আপোনাৰ জিলাত কিমান উষ্ণতা সেই উষ্ণতা চাইহে জিলা আয়ুক্তই জাৰি কৰিব জাননী। প্ৰেক্ষাগৃহ নথকা বিদ্যালয় শ্ৰেণীকোঠাতে তেওঁলোকে প্ৰাৰ্থনা কৰিব পাৰিব। প্ৰতিখন বিদ্যালয়ত এই জাননী জাৰি কৰিছে। প্ৰথমতে আমি আপোনালোকক দেখুৱাইছো বিশেষ জাননী আছে, যোৰহাট বুলি আছে, আমি সেই দৃশ্যাংশটো আপোনালোকক দেখুৱাম। প্ৰেক্ষাগৃহ নথকা বিদ্যালয় শ্ৰেণীকোঠাত আৰম্ভ কৰিব লাগিব প্ৰাৰ্থনা সভা। জাননী আছে, আমি দেখুৱাম। যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জাননী। প্ৰতিখন বেঞ্চত 3জনকৈ ছাত্ৰ ছাত্ৰী বহিব পাৰিব। প্ৰতিখন বেঞ্চত ছাত্ৰ ছাত্ৰী 3জনকৈ বহিব পাৰিব। শ্ৰেণীকোঠাত বৈদ্যুতিক ফেন থকাটো বাধ্যতামূলক। প্ৰতিখন বেঞ্চত 3জনকৈ ছাত্ৰ ছাত্ৰীক বহিবলৈ 3জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক বহিবলৈ দিব নোৱাৰিব। প্ৰতিটো শ্ৰেণীকোঠাত বিশুদ্ধ খোৱা পানী ৰাখিবই লাগিব। শ্ৰেণীকোঠাত বৈদ্যুতিক ফেন থকাটো বাধ্যতামূলক। ছাত্ৰ ছাত্ৰী ইউনিফৰ্মৰ ক্ষেত্ৰত ব্যাপক সালসলনি কৰ্তৃপক্ষৰ। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে ব্লেজাৰ ৱাস্কট টাই পৰিধান কৰিব নালাগে। যিহেতু বহু বিদ্যালয়ত ব্লেজাৰ ৱাস্কট এই প্ৰচণ্ড গৰমতো ছাত্ৰ ছাত্ৰীসকলে পৰিধান কৰিব লাগে। এবাৰ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ব্লেজাৰ ৱাস্কট পৰিধান কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলে। আৰু এই উৎকট গৰমৰ বাবে ৰাজ্যৰ যিহেতু প্ৰতিখন জিলাই বিশেষ নিৰ্দেশনা প্ৰদান কৰিছিল শিক্ষামন্ত্ৰীয়ে। আৰু তাৰ পাছতে এবাৰ যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ জাননী। উৎকট গৰমক লৈ ৰাজ্যৰ বিদ্যালয় জৰুৰী জাননী। প্ৰতিখন বেঞ্চত 3জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক বহিবলৈ দিব নোৱাৰিব। পাঠদানৰ সময়সূচীৰ সমান্তৰালকৈ বিদ্যালয় মানি চলিব লাগিব কেতবোৰ নিয়ম। আৰু ৰাতিপুৱা সভা মুকলি ঠাইৰ পৰিৱৰ্তে অনুষ্ঠিত কৰিব লাগিব প্ৰেক্ষাগৃহত। প্ৰেক্ষাগৃহ নথকা বিদ্যালয়ৰ শ্ৰেণীকোঠাতে আৰম্ভ কৰিব লাগিব প্ৰাৰ্থনা সভা। প্ৰতিখন বেঞ্চত 3জনতকৈ অধিক ছাত্ৰ ছাত্ৰীক বহিবলৈ দিব নোৱাৰিব। প্ৰতিটো শ্ৰেণীকোঠাত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত বৈদ্যুতিক ফেন থকাটো বাধ্যতামূলক। ছাত্ৰ ছাত্ৰী ইউনিফৰ্মৰ ক্ষেত্ৰত ব্যাপক সালসলনি কৰ্তৃপক্ষৰ। ইউনিফৰ্মৰ ক্ষেত্ৰত সালসলনি কৰিছে। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে ব্লেজাৰ ৱাস্কট টাই পৰিধান নকৰিলেও হ'ব। যিসমূহ বিদ্যালয়ত জোতা বাধ্যতামূলক তেওঁলোকে জোতা পৰিধান নকৰিলেও হ'ব। ব্লেজাৰ ৱাস্কট বাধ্যতামূলক, টাই বাধ্যতামূলক বিদ্যালয়ৰ এইসমূহ ব্লেজাৰ ৱাস্কট টাই পৰিধান নকৰিলেও হ'ব। প্ৰয়োজন সাপেক্ষে নিয়ম সলনি কৰাৰো নিৰ্দেশনা। পাঠদানৰ সময়ত গৰম যদি বৃদ্ধি পায় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰাৰ সম্ভাৱনা থাকে গৰমত, তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰাৰো নিৰ্দেশনা প্ৰদান কৰিছে প্ৰশাসনে। এই সম্পৰ্কত অভিভাৱককো তাৎক্ষণিকভাৱে অৱগত কৰিব লাগিব। যদি কোনো ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰে লগে লগে বিদ্যালয়ে অভিভাৱকক তাৎক্ষণিকভাৱে জনাব লাগিব। জনাইছে এই মুহূৰ্তত ডাঙৰ খবৰ, উৎকট গৰমৰ পাছতেই যিহেতু প্ৰতিখন জিলাত ভয়ংকৰ ৰূপে বৃদ্ধি পাইছে তাপমাত্ৰা।